নমস্কাৰ ছাৰ বাইদেউসকল। অসমত OPS অৰ্থাৎ পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তন সন্দৰ্ভত পুৰণি পেঞ্চন বাহালৰ ৰাষ্ট্ৰীয় আন্দোলন অসম ৰাজ্যিক সমিতিয়ে যোৱা 23 ছেপ্টেম্বৰ তাৰিখে ৰাজ্যৰ মাননীয় মুখ্য সচিব ডাঙৰীয়াক এই চিঠিখন দিছে। এই চিঠিখনৰ বিষয় চাব নেশ্যনেল মুভমেণ্ট ফৰ অল্ড পেঞ্চন স্কিম অৰ্থাৎ পুৰণি পেঞ্চন বাহাল ৰাষ্ট্ৰীয় আন্দোলন চমুকৈ NMOPS 26/9/2024 তাৰিখে অৰ্থাৎ আজি আহ্বান জনোৱা আক্ৰোশ মাৰ্চ কাৰ্যসূচী আমাৰ ৰাজ্যৰ প্ৰত্যেক জিলা সদৰত ৰূপায়ণ কৰা সন্দৰ্ভত। তাৰ পিছত কৈছে মহোদয়, NMOPS অসম ৰাজ্যিক সমিতিৰ নমস্কাৰ গ্ৰহণ কৰিব। সন্মান সহকাৰে জনাওঁ যে NMOPS ৰাষ্ট্ৰীয় সমিতিয়ে NPS অৰ্থাৎ নেশ্যনেল পেঞ্চন ছিষ্টেম আৰু UPS অৰ্থাৎ ইউনিফাইড পেঞ্চন ছিষ্টেমৰ বিৰোধিতাৰে অহা 26/9/2024 তাৰিখে অৰ্থাৎ আজি ৰাজ্যজুৰি আক্ৰোশ মাৰ্চ কাৰ্যসূচী পালনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। উক্ত তাৰিখত দিনৰ 11 বজাৰ পৰা 3 বজালৈ প্ৰতি জিলা সদৰত NPS কৰ্মচাৰীসকলে NPS আৰু UPS বিৰোধী প্লে কাৰ্ড প্ৰদৰ্শন কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব। মহোদয়, সেয়েহে আমাৰ কাৰ্যসূচী সম্পৰ্কে আপোনাক অৱগত কৰিলোঁ। গতিকে ছাৰ বাইদেউসকল, আপোনালোকে নিশ্চয় জানিব পাৰিলে যে পুৰণি পেঞ্চন বাহালৰ ৰাষ্ট্ৰীয় আন্দোলন অসম ৰাজ্যিক সমিতিয়ে আজি সমগ্ৰ দেশৰ লগতে আমাৰ ৰাজ্যৰ প্ৰতিখন জিলা সদৰত NPS আৰু UPSৰ বিৰোধিতাৰে আক্ৰোশ মাৰ্চ কাৰ্যসূচী পালন কৰিব আৰু সেই কাৰ্যসূচী সম্পৰ্কে আমাৰ ৰাজ্যৰ মুখ্য সচিব ডাঙৰীয়াক অৱগত কৰিছে। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় ৰাজ্যৰ NPS কৰ্মচাৰীসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। সেয়েহে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।